কোৱাচোন কি আছিলে? মই আপোনাক কিমানবাৰ ফোন কৰি আছো বাৰু আজি অত দিনৰ পৰা। মই তোমাক বাৰে বাৰে কৈ আছো যে মোক ফোন কৰি ডিষ্টাৰ্ব নকৰিবা। তুমি বাৰে বাৰে মোক ফোন কৰি কেলৈ আছা কোৱাচোন বাৰু? নাই আপুনি যে মোক এনেকুৱা কৰি পেলাই কেলে এনেকুৱা অকলশৰীয়া কৰিলে বাৰু? মোক জানেই দেখোন আপুনি ইমান অকলশৰীয়া মানুহ, মই মাক লৈ পেলাই যেনে তেনে জীয়াই আছো, তাৰপিছতে ইমান অকলশৰীয়া কেলে কৰিলে বাৰু মোক? তোমাক মই কি অকলশৰীয়া কৰিলো তুমি নিজে চিন্তা কৰা আছো, মই কি অকলশৰীয়া কৰিলো? আপুনি যে আপোনাৰ সন্তানটো যে মোৰ পেটত হোৱাৰ পাছত যে আপুনি গৰ্ভ যে মাৰিলে, সেইটো কাৰণটো কি? আপোনাৰ সেইটো তুমি মোৰতো শুনা যে তুমিতো মোক গম পাইছিলা ন যে মই বিয়া পতা মানুহ, মোৰ সংসাৰ আছে, মোৰ ল'ৰা ছোৱালী আছে বুলি। তাৰপিছত মই তোমাক কি ফ'ৰ্চ কৰিছো নেকি? তুমি নিজে ৰিলেশ্যনশ্বিপত আহিছিলা ন। আপুনি দেখোন তেতিয়া কৈছিলে মোক, হেৰি মোৰ সংসাৰ মোৰ মানুহজনীৰ লগত ভাল নহয়, মই এৰা এৰি কৰিম, ডিভৰ্চ হ'ব, এইবিলাক কথা কৈছিলে দেখোন আপুনি। আপুনি প্ৰথমতে মোক চলাহী কথা ক'লে। তোমাৰখিনি পজিটিভ লৈ তুমি কেতিয়াও নল'বা, কাৰণ মই ডাইৰেক্ট প্ৰথমতে কৈছো যে মোৰ সংসাৰ আছে, মোৰ ল'ৰা ছোৱালী আছে। তাৰপিছত তুমি মোক কিয় হেৰি কৰি আছা বাৰু এতিয়া? আপুনি প্ৰথমতে মোক মিঠা মিঠা কথা কৈ পেলাই এৰি পেলাই এতিয়া আপুনি জানেনে মোৰ কি অৱস্থা হৈ আছে? আপুনি কেলে বুজি নাপায় বাৰু? আপুনি ঘূৰি আহিবনে নাহে বাৰু মোৰ ওচৰলৈ? তুমি মোক সেইবিলাক তুমি ব্লেকমেইল কেলৈ কৰি আছা? মই সেইবিলাক ব্লেকমেইলৰ ভাল নাপাওঁ, কিন্তু ডাইৰেক্ট মই তোমাক কৈছো শুনা, মই ডাইৰেক্ট তোমাক কৈছো যে মোৰ সংসাৰ আছে, মোৰ কিবা আছে। তাৰপিছত তুমি মই নিজে কিন্তু আপোনালোকৰ ঘৰত গৈ পেলাই মৰি যামগে দেই। মই আপোনালোকৰ ঘৰত গৈ পেলাই কিন্তু মৰিমগে, সেইটো কৈ দিছো কিন্তু মই। সেইবিলাক তুমি কি কৰা সেইবিলাক তোমাৰ পাৰ্চনেল মেটাৰ ন, কিন্তু মই তোমাৰতো কৈ লৈছো ন, কিন্তু সেইবিলাক লৈ মোক কিয় তুমি ব্লেকমেইল কৰি আছা? মই ব্লেকমেইল কৰা নাই নহয়, আপুনি যিটো কৰিলে সেইটো কৰিছো। মই আপুনি ইমান বেয়াকে ঠগিব বুলি মই ভবা নাছিলো নহয়। তুমি মোক লৈ আকৌ দ্বিতীয়বাৰ ফোন নকৰিবা হা, কাৰণ মোৰ এটা ফেমিলি আছে, মোৰ ল'ৰা ছোৱালী আছে। তুমি মোৰ ফেমিলি আপুনি সেই ফেমিলি আছে বুলি আগতে গম পাব লাগিছিলে আকৌ। সেইবিলাক তোমাক মই কৈ দিছো ন প্ৰথমতে তোমাক মই। ইমান অকলশৰীয়া কেলে কৰিলে বাৰু মোক? তোমাক মই কি অকলশৰীয়া কৰিলো তুমি নিজে চিন্তা কৰা আছো, মই কি অকলশৰীয়া কৰিলো? আপুনি যে আপোনাৰ সন্তানটো যে মোৰ পেটত হোৱাৰ পাছত যে আপুনি গৰ্ভ যে মাৰিলে, সেইটো কাৰণটো কি? আপোনাৰ সেইটো তুমি মোৰতো শুনা যে তুমিতো মোক গম পাইছিলা ন যে মই বিয়া পতা মানুহ, মোৰ সংসাৰ আছে, মোৰ ল'ৰা ছোৱালী আছে বুলি। তাৰপিছত মই তোমাক কি ফ'ৰ্চ কৰিছো নেকি? তুমি নিজে ৰিলেশ্যনশ্বিপত আহিছিলা ন। আপুনি দেখোন তেতিয়া কৈছিলে মোক, হেৰি মোৰ সংসাৰ মোৰ মানুহজনীৰ লগত ভাল নহয়, মই এৰা এৰি কৰিম, ডিভৰ্চ হ'ব, এইবিলাক কথা কৈছিলে দেখোন আপুনি। আপুনি প্ৰথমতে মোক চলাহী কথা ক'লে। তোমাৰখিনি পজিটিভ লৈ তুমি কেতিয়াও নল'বা, কাৰণ মই ডাইৰেক্ট প্ৰথমতে কৈছো যে মোৰ সংসাৰ আছে, মোৰ ল'ৰা ছোৱালী আছে। তাৰপিছত তুমি মোক কিয় হেৰি কৰি আছা বাৰু এতিয়া? আপুনি প্ৰথমতে মোক মিঠা মিঠা কথা কৈ পেলাই এৰি পেলাই এতিয়া আপুনি জানেনে মোৰ কি অৱস্থা হৈ আছে? আপুনি কেলে বুজি নাপায় বাৰু? আপুনি ঘূৰি আহিবনে নাহে বাৰু মোৰ ওচৰলৈ? তুমি মোক সেইবিলাক তুমি ব্লেকমেইল কেলৈ কৰি আছা? মই সেইবিলাক ব্লেকমেইলৰ ভাল নাপাওঁ, কিন্তু ডাইৰেক্ট মই তোমাক কৈছো শুনা, মই ডাইৰেক্ট তোমাক কৈছো যে মোৰ সংসাৰ আছে, মোৰ কিবা আছে। তাৰপিছত তুমি মই কিন্তু আপোনালোকৰ ঘৰত গৈ পেলাই মৰি যামগে দেই। মই আপোনালোকৰ ঘৰত গৈ পেলাই কিন্তু মৰিমগে, সেইটো কৈ দিছো কিন্তু মই। সেইবিলাক তুমি কি কৰা সেইবিলাক তোমাৰ পাৰ্চনেল মেটাৰ ন, কিন্তু মই তোমাৰতো কৈ লৈছো ন, কিন্তু সেইবিলাক লৈ মোক কিয় তুমি ব্লেকমেইল কৰি আছা? মই ব্লেকমেইল কৰা নাই নহয়, আপুনি যিটো কৰিলে সেইটো কৰিছো। মই আপুনি ইমান বেয়াকে ঠগিব বুলি মই ভবা নাছিলো নহয়। তুমি মোক লৈ আকৌ দ্বিতীয়বাৰ ফোন নকৰিবা হা, কাৰণ মোৰ এটা ফেমিলি আছে, মোৰ ল'ৰা ছোৱালী আছে। তুমি মোৰ ফেমিলি আপুনি সেই ফেমিলি আছে বুলি আগতে গম পাব লাগিছিলে আকৌ। সেইবিলাক তোমাক মই কৈ দিছো ন প্ৰথমতে তোমাক মই। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।